নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেলটোৰ পুনৰ স্বাগতম কৰিছে। এবাৰ গম পাই চাগে 2025ত নতুনকৈ এলপিইউপি টিচাৰ ভেকেঞ্চি মুকলি পাইছে আৰু ইয়াত আপোনাৰ সিটেটৰ কেণ্ডিডেট আৰু এটেটৰ কেণ্ডিডেট এই দুটা কেণ্ডিডেটৰ বিৰুদ্ধে হ'ব গৈ আছে এই যোনটো আপোনাৰ যোনটো এলপিইউপি টিচাৰ ভেকেঞ্চি ক্ষেত্ৰত আগৰ যোনটো লিষ্ট হয়তো আপোনালোকক মই বিভিন্ন ভোটিং ৰেটটো আমি আমাৰ চেনেলত দিয়া আছে। যদি আপোনালোকে চোৱা নাই ভিডিঅ'টো চাব পাৰে আমাৰ চেনেলত গৈ পেলাই বিভিন্ন জিলাৰ ভোটিং ৰেটটো কেণ্ডিডেটসকলে কিমান ভোটিং কৰিছে আৰু কোন ডিষ্ট্ৰিক্টত এপ্লাই কেণ্ডিডেট কিমান লেভেল আছে হেতু আপোনালোকে পাই যাব। লগতে আজিও এটা ডাটা ৰাখিছোঁ, মই ডাটাটো শ্বেয়াৰ কৰিম ভিডিঅ'ৰ অৱশেষত শ্বেয়াৰ কৰিম। তাৰ আগতে আপোনালোকক কৈ দিব বিচাৰিছোঁ যোনটো নতুনকৈ ভেকেঞ্চি হ'ব গৈ আছে বন্ধুসকল, ইয়াত মানে কাট অফ ৰেংকটো কেনেকুৱা ধৰণৰ যোৱা চান্স আছে। এতিয়া চাওক 2025ৰ ভিতৰত সিটেট কেণ্ডিডেট বহুত বেছি হৈ গৈ আছে। 2019ৰ পৰা আৰম্ভ কৰি পেলাই 2025লৈকে এতিয়া মানে সিটেট পাছ কৰা কেণ্ডিডেট বহুত বেছি হৈ গৈছে আৰু মেক্সিমাম কিছুমান কেণ্ডিডেটৰ আপোনাৰ টোটেল মাৰ্কটো আছে 120 প্লাছো আছে, কিছুমান 110 প্লাছো আছে। গতিকে এই কেণ্ডিডেটসকলে অলমষ্ট 67 প্লাছ আছে ন তেওঁলোকৰ কাট অফ ৰেংকটো। গতিকে তেওঁলোকে যিকেইটা ডিষ্ট্ৰিক্টত দিব তাৰ মানে কাট অফ ৰেংকটো অলমষ্ট 100% বহা চান্স আছে। গতিকে আগৰ যোনটো লিষ্ট আছিলে গম পাই চাগে, মই আপোনালোকক জনাইছিলোঁ যে কিছুমান ডিষ্ট্ৰিক্ট ধৰি লওক আপোনাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰতে মই কৈ দিব বিচাৰিছোঁ। ইয়াত এইবাৰ যোনটো এলপিইউপি টিচাৰ ভেকেঞ্চিৰ ক্ষেত্ৰত DWৰ পৰা আপডেট আহিব। ইয়াৰ ক্ষেত্ৰত শোণিতপুৰ ইমান এটা হাইচ নাযায়, আপোনাৰ 62 প্লাছ বা 60 প্লাছ যাব। কিন্তু যোনটো নতুন আপোনাৰ আকৌ পুনৰ পোষ্ট মুকলি হৈছে সেইটোৰ ক্ষেত্ৰত যদি ক'ব যাওঁ তেন্তে এই ডিষ্ট্ৰিক্টসমূহত 100% 63 প্লাছ মৰাৰ চান্স আছে। কাৰণ এইবাৰ কেণ্ডিডেট লেভেলটো মানে দিনক দিনে আপোনাৰ কি হৈ আছে বৃদ্ধি পাই আছে, সেইকাৰণে মানে অলপ কাট অফ ৰেংকটো অলপ বেছি যোৱা চান্স আছে। যোনটো আজি মই ভোটিং ৰেটটো আপোনালোকক লগত শ্বেয়াৰ কৰিব দিব ওলাইছোঁ। আজি যোনটো ভোটিং ৰেট প্ৰায় আপোনাৰ গম পাই চাগে 16-17 দিনৰ এইটো ভোটিং ৰেট হয়। আগৰ যোনটো ভোটিং ৰেটটো আমি আমাৰ চেনেলত দি ৰাখিছোঁ, যদি চোৱা নাই চাব পাৰিব। আৰু ইমেইলত দুটামান ইমেইল আহিছিলে আৰু সেই ইমেইলটোও পঢ়ি দিব বিচাৰিছোঁ। ধেমাজি ডিষ্ট্ৰিক্টৰ পৰা এটা ইমেইল আহিছিলে আৰু তেখেতে কৈছিলে যে দাদা মোৰ পাৰ্চেণ্টেজ 62.8 আছে, 62.8 আছে আৰু OBC কেণ্ডিডেট হয়। ধেমাজিত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিছে, ছেকেণ্ড আপোনাৰ যোৰহাট দিছে আৰু থাৰ্ড আপোনাৰ নলবাৰী ডিষ্ট্ৰিক্ট দিছে। অ'কে, মই এবাৰ আপোনালোকক দেখাই দিব বিচাৰিছোঁ। ফাৰ্ষ্ট দিছে কেণ্ডিডেটজনে ধেমাজি দিছে, ছেকেণ্ড আপোনাৰ যোৰহাট দিছে আৰু থাৰ্ড আপোনাৰ লখিমপুৰ দিছে। অ'কে, লখিমপুৰ দিছে, ঠিক আছে না। এতিয়া কেণ্ডিডেটজনক মই কৈ দিব বিচাৰিছোঁ আপোনাৰ যোনটো পাৰ্চেণ্টেজ লেভেল আছে সেইমতে আপোনাৰ ৰেড জ'ন এটা দিয়া আছে, সেইটো ৰেড জ'নটো হৈছে আপোনাৰ লখিমপুৰ ডিষ্ট্ৰিক্ট। মই এনেই কোৱা নাই, যোনটো আপোনাৰ ইমান দিন ধৰি ভোটিং ৰেট চলি আছে তাৰ মানে মেক্সিমাম ভোটিং আপোনাৰ লখিমপুৰ ডিষ্ট্ৰিক্ট পৰা 3K প্লাছই হ'ব মানে ভোটিং ৰেটটো। গতিকে আপোনাৰ পাৰ্চেণ্টেজ মতে লখিমপুৰত মানে আপোনাৰ পোৱা চান্সটো অলপ কম আছে। আৰু যদি মই চাব যাওঁ আপোনাৰ যোৰহাট আৰু ধেমাজিত পোৱা চান্স আছে, কিন্তু আপোনাৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ হিচাপে যোৰহাটটো পৰি আছে আপোনাৰ পাৰ্চেণ্টেজ ৱাইজ, অলপ গ্ৰীণ জ'ন হিচাপে পৰে যোৰহাট ডিষ্ট্ৰিক্টটো। নেক্সট আপোনাৰ ধেমাজি পৰিছে ছেকেণ্ড প্ৰিফাৰেঞ্চ। যদি পায় আপোনাৰ কাট অফ মতে তেন্তে আপুনি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ পাব যোৰহাটত, ছেকেণ্ড আপুনি ধেমাজি ডিষ্ট্ৰিক্টত পাব, ঠিক আছে। আৰু এজন কেণ্ডিডেটে ইমেইল কৰিছিলে, তেখেতৰ কাট অফ ৰেংকৰ মতে মই কৈ দিব বিচাৰিছোঁ। তেখেতৰ পাৰ্চেণ্টেজ আছিলে 65.2 আছিলে। অ'কে, 65.2 আছিলে। ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিছে নলবাৰী ডিষ্ট্ৰিক্ট, ছেকেণ্ড দিছে তেখেতে চাউথ চালমাৰা ডিষ্ট্ৰিক্ট আৰু থাৰ্ড দিছিলে অলপ চাই দিছোঁ ৰ'ব বন্ধনী। অ'কে, মাজুলী ডিষ্ট্ৰিক্ট। এই ডিষ্ট্ৰিক্টকেইটা তেখেতে এপ্লাই কৰিছে LP আৰু UP টিচাৰৰ ক্ষেত্ৰত। গতিকে মই ক'ব বিচাৰিছোঁ আপোনাৰ 65 হিচাপে বহুত এটা ভাল মানে ঠিকে আছে, মোটামুটি এটা ভাল মাৰ্কে আছে বুলি ক'ব পাৰোঁ। আপোনাৰ কিন্তু চাউথ চালমাৰাত অলপ চান্সেছটো কম আছে, কাৰণ এইবাৰ মানে কি হৈছে চাউথ চালমাৰাৰ কেণ্ডিডেট লেভেলটো বহুত বেছি আছে, গম পাই চাগে। মেক্সিমাম কেণ্ডিডেটে আপোনাৰ চাউথ চালমাৰা ডিষ্ট্ৰিক্টতে এপ্লাই কৰিছে। গতিকে আপোনাৰ পাৰ্চেণ্টেজ হিচাপে আপুনি নলবাৰী ডিষ্ট্ৰিক্টত একদম গ্ৰীণ জ'ন হিচাপে পৰি আছে, নলবাৰীত 100% পোৱা চান্স আছে। আৰু মাজুলী ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত আপোনাৰ মানে ছেকেণ্ড প্ৰিফাৰেঞ্চটো ৰাখিব পাৰে। গতিকে ফাৰ্ষ্ট মই নলবাৰী ক'ম, ছেকেণ্ড মাজুলী ক'ম, থাৰ্ড আপোনাৰ চাউথ চালমাৰাৰ ক্ষেত্ৰত আপুনি প্ৰিফাৰেঞ্চটো পাব, ঠিক আছে বন্ধুসকল। যদি কিবাকৈ আপডেট নতুনকৈ পাওঁ জনাই দিম বাৰু। আৰু ভোটিং ৰেটটো যদি আপোনালোকে বিচাৰে চাবৰ কাৰণে নেক্সট ভিডিঅ'ত জনাই দিম।
চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আপডেটবোৰ পাই থাকিব। আৰু আপোনালোকে আমাৰ ইমেইলটো আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া আছে, ইমেইল আইডিটো, তাত গৈ পেলাই আপোনালোকে ইমেইল কৰিব পাৰে আপোনাৰ যোনটো কাৰ্ট অফ ৰেংক আছে বা পাৰ্চেণ্টেজ লেভেলটো, সেই অনুযায়ী আপোনালোকক চাই পেলাই নেক্সট ভিডিঅ'ৰ জৰিয়তে জনাই দিম। ঠিক আছে বন্ধুসকল, ইমানেই সামৰণি মাৰিছোঁ, ধন্যবাদ।